চাওক মৰাণ জনগোষ্ঠীয়ে জনজাতিকৰণৰ দাবীত ধাৰাবাহিক আন্দোলন অব্যাহত ৰাখিছে। যোৱা কালিৰে পৰা ধাৰাবাহিক আন্দোলনৰ অন্যতম অংশ হিচাপে অৰ্থনৈতিক অৱৰোধ কাৰ্যসূচী আৰম্ভ কৰিছিল আৰু আজি অৰ্থনৈতিক অৱৰোধৰ দ্বিতীয়টো দিন। ইতিমধ্যে তিনিচুকীয়া জিলালৈ যিসমূহ বাণিজ্যিক বাহন সম্পদ ৰপ্তানিৰ বাবে আহিছে সেই বাহনসমূহ ইতিমধ্যে শাৰী শাৰীকৈ মাকুমত ৰখাই দিয়া হৈছে। তাৰ পৰিৱেশটো কালিৰ দিনটোত আমি দেখুৱাইছিলোঁ আৰু আজি পুৱাৰ ভাগৰে পৰা সদৌ মৰাণ ছাত্ৰ সন্থাৰ লগতে মৰাণ জনগোষ্ঠীৰ আটাইকেইটা সংগঠনৰ কৰ্মকৰ্তাসকলে অইল ইণ্ডিয়া লিমিটেডৰ যিসমূহ তৈল ক্ষেত্ৰ আছে সেই তৈল ক্ষেত্ৰত এতিয়া তেলৰ উৎপাদন আৰু খনন কাৰ্য বন্ধ কৰিবৰ কাৰণে ইতিমধ্যে তেওঁলোকে পুৱাৰ ভাগৰ পৰা তৎপৰতা বৃদ্ধি কৰিছে। আৰু এই মুহূৰ্তত মই তিনিচুকীয়াৰ বাগজানত উপস্থিত আছোঁ। বাগজান তৈল ক্ষেত্ৰৰ সন্মুখত এই মুহূৰ্তত মৰাণ ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলে স্থানীয় যুৱ সংঘৰ লগত একেলগে বাগজান EPSৰ অইলৰ উৎপাদন খনন কাৰ্য বন্ধ কৰিবৰ কাৰণে তেওঁলোকে তৎপৰতা বৃদ্ধি কৰিছে। তাৰে পৰিৱেশটো দেখুৱাইছোঁ। এয়া বাগজান EPSৰ পৰিৱেশ। তিনিচুকীয়া জিলাত বাগজান তৈলক্ষেত্ৰৰ লগতে বাৰেকুৰি তৈলক্ষেত্ৰ আন যিসমূহ তৈলক্ষেত্ৰ আছে এই সকলোবোৰ বন্ধ কৰি দিয়া হৈছে। অইলৰ উৎপাদন খনন সকলোখিনি ইতিমধ্যে ব্যাহত হৈছে। মৰাণ ছাত্ৰ সন্থাৰ বিষয়ববীয়া আছে, মই অকণমান কথা পাতিম যে আপোনালোকে ধাৰাবাহিকভাৱে 2 তাৰিখৰ পৰা আন্দোলন অব্যাহত ৰাখিছে, কালিৰ পৰা অৰ্থনৈতিক আন্দোলন কৰিছে আৰু এই আন্দোলনটোৰ জৰিয়তে আপোনালোকৰ যিখিনি সাংবিধানিক মৰ্যাদা সেইখিনি লাভ কৰিবৰ কাৰণে আপোনালোকে চৰকাৰক বাৰম্বাৰ দাবী উত্থাপন কৰিছে। ইয়াৰ পিছতো যদি চৰকাৰে ব্যৱস্থা গ্ৰহণ নকৰে পৰৱৰ্তী সময়ত কেনেধৰণৰ কাৰ্যপন্থা হাতত ল'ব? মৰাণ জাতিৰ আজন্ম অধিকাৰৰ কাৰণে সদৌ মৰাণ ছাত্ৰ সন্থা আৰু মৰাণ জাতিৰ আটাইকেইটা সংগঠনে যোৱা 2 তাৰিখৰ পৰা ধাৰাবাহিকভাৱে আন্দোলন কৰিলে সমগ্ৰ অসমবাসীয়ে জানে। আৰু আমাৰ সেই ধাৰাবাহিক আন্দোলনৰ পাছতো অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰীয়ে তেওঁ লেবেৰে কোবোৱা যি ধৰণৰ বক্তব্য প্ৰকাশ কৰি আছে তেওঁক আমি আজি তাৰিখৰ পৰা আমি সকিয়নি দিছোঁ যে যোৱা তাৰিখৰ পৰা তিনিচুকীয়া জিলা সৰ্বাত্মক অৰ্থনৈতিক অৱৰোধ হৈ আছে আৰু সেই অৰ্থনৈতিক অৱৰোধৰ আজি দ্বিতীয় দিনা আমি প্ৰত্যেকটো অইল ইণ্ডিয়াৰ খনন উৎপাদন আৰু পৰিবহণ সম্পূৰ্ণৰূপে আমি বন্ধ কৰি দিয়া হৈছে। আৰু ইয়াৰ পৰাই অসমৰ মুখ্যমন্ত্ৰীক তেওঁক আমি জনাবলৈ বিচাৰিছোঁ মৰাণ জনগোষ্ঠীৰ যি আজন্ম অধিকাৰ সেই আজন্ম অধিকাৰ অতি শীঘ্ৰে তেওঁলোকে দিয়ক, কাৰণ তেওঁলোকে মৰাণক লৈ বাৰে বাৰে ৰাজনীতি কৰি আছে আৰু যে তেওঁলোকে কয় যে বৰ্তমান হৈ থকা জনজাতিসকলে মৰাণ জনগোষ্ঠীক জনজাতিকৰণ কৰাত তেওঁলোকে বাধা প্ৰদান কৰা নাই। আৰু ইফালে ছয় জনগোষ্ঠীয় ঐক্য মঞ্চৰ এটা সিদ্ধান্ত আছে যে ছয় জনগোষ্ঠীয় যিকোনো এটা সংগঠনক বা জনগোষ্ঠীক আগতীয়াকৈ যদি জনজাতিকৰণ দিয়ে আমাৰ লগা নাই। এনেকুৱা এটা স্বত্তেও এটা সমাধান সূত্ৰ হোৱাৰ পাছতো অসম চৰকাৰে মৰাণক বাৰে বাৰে সেইডাল খেলি থকাটো মৰাণ ৰাইজে আৰু সহ্য কৰিব নোৱাৰে। আগন্তুক দিনত মৰাণ জনগণে এখন গণতান্ত্ৰিকভাৱে ঐক্যবদ্ধ সংগ্ৰাম কৰিব, যি সংগ্ৰামৰ দ্বাৰা দিল্লী দিছপুৰ পাই দিয়া হ'ব। আৰু আজি তাৰিখত যি অৰ্থনৈতিক অৱৰোধৰ কাৰণে আমি অসমৰ জনগণক আমি আহ্বান কৰিছোঁ, আমাৰ কোনো সাধাৰণ মানুহক আমি অসুবিধা কৰাত ব্যাঘাত জন্মোৱাত আমাৰ উদ্দেশ্য নহয়। আমাৰ উদ্দেশ্য আমাৰ অধিকাৰ সাব্যস্ত কৰিবৰ কাৰণে আৰু আমাক আপোনালোকে সহযোগিতা কৰক। নিশ্চয়। আৰু বাগজান যুৱ সংঘৰ বিষয়ববীয়া আছে, মই কথা পাতিব বিচাৰিম যে আপোনালোকে স্থানীয় যুৱ সংঘ হিচাপে মৰাণ ছাত্ৰ সন্থাক সহযোগ কৰিছে। আজি বাগজানত অইলৰ উৎপাদন খনন সকলো বন্ধ হৈছে? হয়, হৈছে। চাওক 2 ছেপ্টেম্বৰ তাৰিখৰ পৰা যি সদৌ মৰাণ ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ উদ্যোগত যি আমাৰ কাৰ্যসূচী লৈ আছে, আমি আটাইকেইটা কাৰ্যসূচীতে আমি মৰাণ হিচাপে আমি সহযোগ কৰিছোঁ। আজিও যি কালিৰ পৰা যি অৰ্থনৈতিক অৱৰোধ হৈছে ইয়াতো আমাৰ বাগজান গাঁও মিলনজ্যোতি যুৱ সংঘই ইয়াত সম্পূৰ্ণ সহায় সহযোগিতা কৰিছে। এই বাগজানৰ পৰা আমাক যেতিয়ালৈকে মৰাণ যিখিনি মানুহ আছে মৰাণ মানুহখিনিক যেতিয়ালৈকে প্ৰতাৰণা কৰিব কিন্তু তেতিয়ালৈকে আমি ইয়াৰ বাগজানৰ পৰা এটুপিও তেল কিন্তু আমি বিহাৰলৈ যাব নিদিওঁ, দিল্লীলৈ যাব নিদিওঁ, বাহিৰলৈ যাব নিদিওঁ।
চাওক এইদৰে এতিয়া অৰ্থনৈতিক আন্দোলন ব্যাপক ৰূপত কৰি তুলিছে মৰাণ জনগোষ্ঠীৰ আটাইকেইটা সংগঠনে আৰু স্থানীয় যিসমূহ গাঁৱৰ যুৱ সংঘ আছে তেওঁলোকো ইতিমধ্যে সহযোগিতা আগবঢ়াইছে সমৰ্থন আগবঢ়াইছে এইখন জনগোষ্ঠীয় যিখন আন্দোলন সেইখনলৈ আৰু ইতিমধ্যে মই উল্লেখ কৰিছোঁ যে বাগজান তৈলক্ষেত্ৰকে আৰম্ভ কৰি বাৰেকুৰি তৈলক্ষেত্ৰ মাকুম তৈলক্ষেত্ৰ এই সম্পূৰ্ণ যিসমূহ তৈলক্ষেত্ৰ আছে তিনিচুকীয়া জিলাত এই আটাইবোৰতে এতিয়া অইলৰ উৎপাদন খনন পৰিবহণ ব্যৱস্থা সম্পূৰ্ণৰূপে ব্যাহত হৈছে আৰু অইল ইণ্ডিয়া লিমিটেডে এই বন্ধৰ কাৰ্যসূচী তেওঁলোকৰ উৎপাদন খনন কাৰ্য কৰিবৰ কাৰণে সক্ষম হোৱা নাই আৰু তাৰে বাগজানৰ পৰিৱেশ এইখিনি মুহূৰ্তত দেখুৱালোঁ আৰু পৰৱৰ্তী সময়ত আমি আপোনাৰ জৰিয়তে আন প্ৰান্তৰ পৰিৱেশ আন প্ৰান্তৰ আন্দোলনৰ দৃশ্য দেখুৱাবৰ কাৰণে চেষ্টা কৰিম। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।